নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰিপাৰেশ্যন ফৰ এক্সামলৈ। আজি মই এই ভিডিঅ'টো ডিছকাশ্যনৰ কাৰণে বনাইছোঁ। আশা কৰোঁ আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ আপোনালোকৰ বহুমূলীয়া মতামতসমূহ আগবঢ়াব। যোৱাকালি সকলোৱে গম পায় আমাৰ মুখ্যমন্ত্ৰী মহোদয় লাইভ আহিছিল ফেচবুকত আৰু আমি সকলোৱে কিছু অৱগত হ'লোঁ। বিশেষকৈ যিহেতু আমি GTPGTৰ কথা কৈ আছোঁ, মই GTPGTৰ কথাই কৈছোঁ। ADRE আৰু LP UP যিখিনি আছে বা SI আছাম পুলিচৰ সেইখিনিৰ বিষয়ে আমি আজি এই ভিডিঅ'টোত আলোচনা নকৰোঁ। এতিয়া GTPGT যিটো তেখেতে ক'লে, আমাৰ যিখিনি ওজৰ আপত্তি আছিল কুৱেশ্যন এনচাৰক লৈ, যিটো এনচাৰ কে দিছিলে প্ৰভিজনেল এনচাৰ কে, সেইটো ফাইনেল নাছিলে আমি সকলোৱে জানো। গতিকে 20 তাৰিখ গুচি গৈছে অলৰেডি। ফেব্ৰুৱাৰীৰ 20 তাৰিখে আমি যিটো আমি ক্লেইম কৰিছিলোঁ বোলে এইটো এনচাৰ ভুল হৈছে, এইটো হ'ব লাগে, ঠিক তেনেকুৱা ধৰণৰ 500 টকা এটা পে'মেণ্ট কৰিব লাগে, সেইখিনি আমি অলৰেডি হৈ গ'ল। এতিয়া আমাৰ হাতত আৰু বিশেষ নাই। কিন্তু কালি আমি তেখেতৰ পৰা গম পালোঁ, আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ পৰা। তেখেতে ক'লে 11 তাৰিখে এক্সপাৰ্ট কমিটিৰ এখন মিটিং বহিব আৰু তাতে সিদ্ধান্ত ল'ব। মানে এই যদি সঁচাই আমাৰ যিটো আমি ওজৰ আপত্তি কৰিছিলোঁ সেইখিনি যদি আমাৰ যিখিনি আমি ৰেফাৰেঞ্চ দিছিলোঁ সেইখিনি যদি সঁচাই গ্ৰহণযোগ্য হয়, তেতিয়াহ'লে আমি মাৰ্কখিনি নিশ্চয় পাম। কিন্তু ইয়াতে এটা কথা হ'ল, হয়তো আপোনালোকৰ বহুতৰে মনত প্ৰশ্নটো উদয় হৈছে, মোৰ মনতো প্ৰশ্নটো উদয় হৈছে। সেইকাৰণে মই এই ভিডিঅ'টো ডিছকাশ্যন ভিডিঅ' বুলি মই কৈছোঁ। এতিয়া ধৰক আমি আপোনালোকৰ পৰা গম পাইছোঁ বহুতেই পেডাগজিৰ এটা প্ৰশ্ন ক্লেইম কৰিছিলে যে এক্টিভ পাৰ্টিচিপেশ্যন, আৰু ৰেফাৰেঞ্চ হিচাপত 2015 হ'ব পাৰে, হয়তো মই অকণমান পাহৰিলোঁ, CTETৰ এনচাৰ কে ৰেফাৰেঞ্চ হিচাপত দিয়া বুলি কৈছে। এতিয়া সঁচাই যদি সেইটো শুদ্ধ হয়, তেতিয়াহ'লে যিসকলৰ মাৰ্কছটো মানে মাইনাছ হৈছিলে, মানে কাটা গৈছিলে, তেখেতসকলে বাৰু পোৱা বুলি ধৰিলোঁ, ঠিক আছে। কিন্তু তেখেতসকলে কিন্তু এটা কথা, 1 নম্বৰ এক্সট্ৰাকৈ পালেও সেই মাৰ্কছটোৰ এগেইনষ্টে যিটো 0.25 এটা আমাৰ পোৱাৰ পৰা মাইনাছ হৈছিলে, সেই 0.25টো প্লাছ হ'ব। তাৰমানে আল্টিমেটলি আমি 1 নম্বৰ পোৱা মানে 1.25 পোৱাৰ দৰে হ'ব। কিন্তু কথাটো কি হ'ল, যদি এক্টিভ পাৰ্টিচিপেশ্যনটো মানে শুদ্ধ হয়, তেতিয়াহ'লে শুদ্ধ হোৱাখিনিয়ে পাব নে অলৰেডি যিখিনি এটা যিটো অপশ্যন দিয়া আছিলে, ডি অপশ্যনটো চাগে মাষ্টাৰিং দ্য কনচেপ্ট বুলি এনেকৈ এটা দিয়া আছিলে, মোৰ বিশেষ মনত নাই আৰু মই এতিয়া চাই নাথাকোঁ এইটো। গতিকে সেইটো মানে বৰ্তমান তাৰমানে যিটো আমি ভুলকৈ শুদ্ধকৈ দিয়া বুলি যিটো কৈছোঁ, সেইটোত যিসকলে নম্বৰ পাই থৈছে, মানে নিজৰ ভাগৰ নম্বৰটো কাউণ্ট কৰি থৈছে, এতিয়া তেখেতসকলৰ এইটো শুদ্ধ হোৱাৰ লগে লগে সেইটো ভুল বুলি ক'ব নে আগতে নম্বৰ যিখিনিয়ে অলৰেডি পাইছে সেইখিনিকো দিব আৰু নতুনকৈ এক্টিভ পাৰ্টিচিপেশ্যন দিয়াখিনিকো দিব? সেইটো এটা ডাঙৰ মনত এটা প্ৰশ্ন উদয় হৈ আছে সকলোৰে। এতিয়া হিচাপ মতে যদি প্ৰশ্ন এটা মানুহৰ কিবা এটা ভুল থাকে, আঙুলিয়াই দিয়াৰ পিছত শুদ্ধটো গ্ৰহণ কৰা হয়, ভুলটোক আমি বৰ্জন কৰোঁ। ঠিক তেনেকৈ হ'লে মানে যিসকলে মাৰ্কছটো কাউণ্ট কৰিছে বা পাইছে বুলিয়ে ক'ম, মই OMR যিহেতু ডাউনলোড কৰিছে, তেখেতসকলৰ পৰা কিন্তু 1 নম্বৰ এটা মাইনাছ হ'ব। আৰু 1 নম্বৰ মাইনাছ হোৱাৰ লগে লগে কিন্তু তেখেতসকলৰ 0.25 এটা এক্সট্ৰাকৈ মাইনাছ হ'ব। যেনেকৈ এখেতসকলে 0.25 এক্সট্ৰাকৈ হ'ব তেখেতসকল। গতিকে এইটো এটা আমাৰ মেৰিট লিষ্টত বা বহুতখিনি এই এটা ডিফাৰেঞ্চ ক্ৰিয়েট কৰিব। আৰু আপোনালোকে কি ভাবে মতামতটো জনাব। মোৰ বোধেৰেতো সকলোকে নাম্বাৰ দিব নালাগে, আৰু যদি সকলোকে নাম্বাৰ দিয়ে তেতিয়াহ'লে এইটো এটা মিনিংলেছ হ'ব, কাৰণ যিহেতু সকলোৱে নাম্বাৰটো ধৰি দিব সকলোকে, তেতিয়াহ'লে এইটো এই মাৰ্কটো কম্পিটিশ্যনত আমাৰ আহিব বুলি ক'বই নালাগিব, কাৰণ সকলোৱে যিহেতু আমি পাম যে কুৱেশ্যনটোতে অকণমান কণ্ট্ৰভাৰ্চি আছে, বা আৰু এটা কুৱেশ্যন বি আৰু ডি। গতিকে মাল্টিপল চইচ কুৱেশ্যনত বিশেষকৈ ওপৰৰ কোনো এটা নহয় বা নন অফ দ্য এবভ বুলি থাকিলে হয়তো সেইটো আমাৰ এনচাৰ হ'ব পাৰে। কিন্তু বি আৰু ডি মোৰ বোধেৰে দুটা কুৱেশ্যন এনচাৰ কেতিয়াও হ'ব নোৱাৰে। ঠিক তেনে ক্ষেত্ৰত কিছুমানে হয়তো এ দিওঁতে তেখেতসকলে নিগেটিভ বুলিয়ে ধৰিছে, কোনোবাই চি দিওঁতে, কোনোবাই বি দিওঁতে ভাবিছে মই পালোঁ যিহেতু বি দিছে, কোনোবাই দিওঁতে। কিন্তু আচলতে এইটো ক্লেইম কৰিছে নে নাই গম নাপাওঁ, কিন্তু এইটো ক্লেইম কৰিলে আচলতে এইটো মাৰ্কছ সকলোকে দিব লাগে।
মোৰ বোধেৰে মোৰ ব্যক্তিগত মতামত আৰু আপোনালোকে নাভাবিব মই ভাবিছোঁ সকলোৱে চাকৰিটো পাক কাট অফ কমকৈ যোৱাটোৱে আশা কৰিছোঁ আৰু কাট অফৰ ওপৰত এটা মই নেক্সট ভিডিঅ' লৈ আহিম মই নকওঁ যে ইমান কাট অফ যাব মই এটা এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিম আপোনালোকৰ লগত যোৱাবাৰৰ জিটিৰ যিখিনি আমাৰ এই হাইস্কুলৰ টেট যে আছিলে যিখিনি মেৰিট লিষ্ট বনাইছিলে কেনেকুৱা ধৰণৰ কাট অফ আহিছিলে মই নেক্সট ভিডিঅ'ত মই লৈ আহিম আজি মাত্ৰ আমি এইখিনিয়ে কথা আলোচনা কৰিলোঁ ঠিক তেনেকৈ আৰু দুটামান ক্লেইম কৰা গৈছিলে মানে নম্বৰৰ কাৰণে গতিকে ঠিক তেনে সেইখিনি দিলে আমাৰ এতিয়া প্ৰশ্ন হৈছে গোটেই সকলোৱে পাব নে শুদ্ধ হোৱাখিনিয়ে পাব আগতে যিখিনি পাইছিলে তেখেতসকলৰ পৰা মাইনাছ হ'ব এতিয়া আপোনালোকে জনাবচোন আপোনালোকৰ মতামতটো কমেণ্ট বক্সত আৰু শেষত ভিডিঅ'টো চোৱাৰ কাৰণে মই সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে নিগেটিভলি নল'ব মই ভিডিঅ'টো ডিছকাশ্যনৰ কাৰণেই মই আচলতে বনাইছোঁ আৰু মোৰ শুভেচ্ছা আপোনালোকৰ প্ৰতি সদায় আছে আপোনালোক সকলোৱে পাক মই সেইটোৱে কামনা কৰিছোঁ ধন্যবাদ